যন্ত্ৰৰ মন্ত্ৰত আৰু এপছৰ উদ্যোগত ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মূলতঃ দুটা দাবী 2020 চনত স্বাক্ষৰিত যি বড়ো চুক্তি সেই চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰিব লাগে আৰু লগতে তেওঁলোকে দাবী উত্থাপন কৰিছে যি সংবিধানৰ 125তম সংশোধনী বিধেয়ক সেই 125তম সংশোধনী বিধেয়ক শীতকালীন অধিৱেশনত গৃহীত কৰিব লাগে মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া আছে বসুমতাৰী ডাঙৰীয়া আছে মই তেখেতৰ ওচৰলৈ আহিছো আপোনালোকে ইয়াতে ইউপিপিঅৰ ফালৰ পৰা আপোনালোকে ইয়াতে সহযোগ কৰিছে এপছৰ যি এই প্ৰতিবাদী কাৰ্যসূচী ইয়াৰ পৰা কেন্দ্ৰীয় চৰকাৰক আপোনালোকে কি ক'ব বিচাৰিছে যেহেতু আমিও তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী নিখিল বড়ো ছাত্ৰ সন্থা আৰু এনডিপিৰ 4টা গোট আৰু সংযুক্ত বড়ো গণমঞ্চ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো চুক্তি হ'ল এই চুক্তিৰ সম্পূৰ্ণ দফাসমূহ কাৰ্যকৰী হোৱাটো আমি বিচাৰো আৰু যেহেতু এই চুক্তিৰ দ্বাৰা আমি দুটা বস্তু বড়োসকলে পাবলৈ সক্ষম হৈছিলো বিটিআৰৰ বাহিৰত যিসকল বড়ো লোক আছে 10 লক্ষাধিক জনসাধাৰণ বড়ো জনসাধাৰণ আছে 22খন জিলাত সিঁচৰিত আছে তাৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছিলে সাহিত্য সাহিত্য পৰিষদ এটা বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদ এই পৰিষদখন গঠন হ'ল কিন্তু গঠন হোৱাৰ পিছত আজিলৈকে হেতু সম্পূৰ্ণভাৱে আজিলৈকে ইয়াৰ কিবা গাঁও চিনাক্তকৰণ সমষ্টি নিৰ্ধাৰণ কৰি ইয়াক নিৰ্বাচনলৈ 5 বছৰ কালত অনুষ্ঠিত কৰিব নোৱাৰিলে গতিকে আমি এটা ডিমান্ড দিছো এই কাৰ্যসূচীত আমিও সহযোগ কৰিছো যেহেতু আমিও স্বাক্ষৰকাৰী সংগঠন হিচাপে নিখিল বড়ো ছাত্ৰ সন্থাই যন্তৰ মন্ত্ৰৰ যিটো প্ৰগ্ৰাম লৈছো আমি যোৱাকালিৰ পৰাই আছো যোৱাকালি এটা নেশ্যনেল লেভেলত সেমিনাৰ আছিল আমি তাতো ভাগ লৈছো আজি যন্তৰ মন্ত্ৰৰ এটা ধৰ্ণা কাৰ্যসূচী আছে আমি তাতো সহযোগ কৰিছো অকল আমিয়ে নহয় আমাৰ লগত বড়ো সাহিত্য সভা এনডিএফবি আৰু আমি নিখিল বড়ো ছাত্ৰ আছে কৰিছো মানে এইবাৰ যিহেতু এই চুক্তিৰ দফাসমূহ সম্পূৰ্ণ কাৰ্যকৰী নোহোৱালৈকে আমি যিমানে স্বাক্ষৰকাৰী সংগঠন আছে একভাৱে আমি আৱাজ কৰিম আমি ধৰ্ণা কাৰ্যসূচী ল'ম যেতিয়ালৈকে এই আন্দোলনটো থমকি নৰব যেতিয়ালৈকে নেকি সম্পূৰ্ণ এই চুক্তিৰ কাৰ্যকৰী নহয় যিমান দফাসমূহ কাৰ্যকৰী নহয় আৰু এই মুহূৰ্তত পাঠক অনুৰোধ নিশ্চয়কৈ প্ৰাঞ্জল এটা কথা ক'ব লাগিব তেওঁলোকে বড়ো চুক্তিৰ যি দফাসমূহ বা বড়ো চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত কিছু হেমাহি হোৱাৰ দাবী তুলিছে আৰু সেয়েহে তেওঁলোকে কৈছে যে এই হেমাহি যাতে দূৰ হয় সেয়া তাৰ বাবেই তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত প্ৰাঞ্জল প্ৰতিম দাস আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ